প্ৰসংগ বাংলাদেশৰ দীপু চন্দ্ৰ দাসৰ বৰ্বৰ নিৰ্মম হত্যাকাণ্ড যেনেদৰে পাশবিক অত্যাচাৰ কৰি নিৰ্মমভাৱে যেনেদৰে তেওঁক মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল আৰু ডিঙিত ৰছী লগাই গছত ওলমাই যেনেদৰে জুই লগাই পুৰি দিয়া হ'ল সেয়া অতিকে নিন্দনীয় ঘৃণনীয় পলমকৈ হ'লেও দুটামান কথা ক'ব বিচাৰিছোঁ ইছলামিক হিষ্ট্ৰীত নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া প্ৰায়ে এটা ৰাস্তাৰে নামাজৰ বাবে গৈছিলে বা ধৰ্মীয় কামত যাবলগীয়া হৈছিলে প্ৰায়ে এগৰাকী মহিলাই ঘৰৰ জাবৰ জোথৰ পেলনীয়া সামগ্ৰী তেওঁৰ গাত দলিয়াই দিছিলে লেতেৰা পানী দলিয়াই দিছিলে এদিন যেতিয়া তেওঁৰ গাত সেই লেতেৰা সামগ্ৰী জাবৰ জোথৰ পেলোৱা নাছিলে তেতিয়া তেওঁ সুধিছিলে যে আজি মহিলাগৰাকীৰ কি হ'ল তেতিয়া কৈছিলে কোনোবাই যে মহিলাগৰাকীৰ স্বাস্থ্য বেমাৰ পিছত হজৰত মুহাম্মদে মহিলাগৰাকীক চাব ঘৰত গৈছিলে তো ইয়াৰ পৰা কি বুজা যায় আৰু এটা উদাহৰণ লৈছোঁ হজৰত মুহাম্মদ মক্কাত প্ৰায় 13 বছৰ কাল বিভিন্ন ধৰণৰ লাঞ্ছনা দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছিলে তেওঁৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছিলে আৰু নিৰ্মম অত্যাচাৰ তেওঁ সহ্য কৰিছিলে তেওঁ কেতিয়াও প্ৰতিশোধৰ ভাৱ লোৱা নাছিলে বা তেওঁৰ লগত যিসকল সহযোগী থাকে মানে সাহিবা বুলি কয় তেওঁলোকৰ হতুৱাই বা তেওঁলোকৰ লগ লাগি কেতিয়াও সেই প্ৰতিশোধ প্ৰত্যাক্ৰমণৰ চিন্তাধাৰা তেওঁৰ মনত কেতিয়াও অহা নাছিলে বৰঞ্চ তেওঁ বুজাইছিল তেওঁলোকক গতিকে মাত্ৰ এই দুটা উদাহৰণহে ইছলামত কত নাই উল্লেখ নাই কত কোৰাণত নাই কোনো হাদিছে কোনোবাই যদি ইছলাম ধৰ্ম নামানে কোনোবাই যদি নবীক নামানে কোনোবাই যদি আল্লাহক নামানে যে তেওঁৰ ওপৰত আক্ৰমণ কৰা প্ৰত্যাক্ৰমণ কৰা মাৰা কাটা দীপু চন্দ্ৰ দাসে ইছলাম বিৰোধী কি মন্তব্য আগবঢ়াইছিলে নাজানো বা হজৰত মুহাম্মদৰ বিৰুদ্ধে কি বিৰূপ মন্তব্য কৰিছিলে বা কৰা নাই ধৰি লৈছোঁ কিবা তেওঁ বিৰূপ মন্তব্য কৰিছিলে কিন্তু তাৰ শাস্তি কেতিয়াও এনেদৰে বৰ্বৰ নিৰ্মম হত্যাকাণ্ড হ'ব নোৱাৰে তেওঁ যদি কিবা বিৰূপ মন্তব্য কৰিছিলে তেওঁক বুজাওক ক্ষমা খোজাওক আৰু তাতো যদি নহয় প্ৰতিখন দেশতে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে আইন থাকে আইনৰ আশ্ৰয় লওক বাংলাদেশৰ যিসকল লোকে তাতে এনেদৰে নিৰ্মম ঘটনা হত্যাকাণ্ড সংঘটিত কৰিলে এজন সেই দেশৰ সংখ্যালঘু নাগৰিকৰ ওপৰত তেনেদৰে অত্যাচাৰ কৰিলে ইয়াক কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে তেওঁলোক মুছলমান নহয় মুছলমানটো দূৰৰ কথা তেওঁলোক মানুহেই নহয় মানুহৰ জাততে নপৰে আৰু লগতে এইখিনিও ক'ব বিচাৰোঁ বাংলাদেশৰ বৰ্তমান যি মনোভাৱ বাংলাদেশ চৰকাৰখন বৰ্তমান মৌলবাদীৰ দ্বাৰা পৰিচালিত এটা চৰকাৰ আৰু বাংলাদেশ বৰ্তমান পাকিস্তানতকৈ বেছি ভয়াৱহ হৈ পৰিছে এটা শত্ৰু দেশ হ'বলৈ হ'লে যিকেইটা গুণাৱলী থাকিব লাগে গোটেইকেইটা তাতকৈ বহুত বেছি গুণাৱলী বৰ্তমান বাংলাদেশৰ গাত আছে গতিকে এয়া উপযুক্ত সময় ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ অতি সোনকালে শত্ৰু ৰাষ্ট্ৰৰ দৰে আমি ৰিয়েক্ট কৰিব লাগে আক্ৰমণ কৰিব লাগে বাংলাদেশৰ ওপৰত আৰু এহিকনি দিব লাগে সময় থাকোঁতে এনেকুৱা নহয় যে তেওঁলোক বহুত দূৰলৈ আগবাঢ়ি যাব তাৰপিছত কিবা কৰিব আমি তাৰপিছত প্ৰত্যাক্ৰমণ কৰিম ইয়া হ'ব নালাগে সময় থাকোঁতে উপযুক্ত পদক্ষেপ ল'ব লাগে এহিকনি দিব লাগে যে ভাৰত বিৰোধী মন্তব্য দিলে 7 সিষ্টাৰ্ছক লৈ মন্তব্য আগবঢ়ালে তেওঁলোকে সেই তেনেকুৱা কাম কৰাটোতো দূৰৰ কথা কল্পনাটো কৰাটো যে ভয়াৱহ কিমান হ'ব পাৰে গতিকে এহিকনি দিব লাগে মোৰ মতে সেই কাম ভাৰত চৰকাৰে কৰিব লাগে লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম